নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল PEN পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ আমাৰ বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাৰত চৰকাৰৰ দ্বাৰা ক্ৰিয়েট কৰা এটি নম্বৰ হৈছে পেন নাম্বাৰ এতিয়া প্ৰতিটো ক্ষেত্ৰতে আমাক এই পেন নাম্বাৰটো প্ৰয়োজন হয় যদি আমি যিকোনো এপ্লাই কৰিবৰ কাৰণে যাওঁ এই পেন নাম্বাৰটো প্ৰয়োজন হয় এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়ত যদি আমি এডমিশ্যন ল'বৰ কাৰণে যাওঁ তেতিয়া আমাক পেন নাম্বাৰটো প্ৰয়োজন হ'ব যদি আমি নবোদয় বিদ্যালয়ৰ পৰীক্ষা দিবৰ কাৰণে যাওঁ তেতিয়াও এই পেন নাম্বাৰটো প্ৰয়োজন হ'ব বা বিভিন্ন যদি কিবা স্কলাৰশ্বিপৰ এপ্লাই কৰিবৰ কাৰণে যাওঁ তেতিয়াও এই পেন নাম্বাৰটো প্ৰয়োজন হ'ব এতিয়া কথাটো হ'ল এই পেন নাম্বাৰটো আমি কেনেকুৱা ধৰণে উলিয়াবৰ কাৰণে সক্ষম হ'ম ধৰা হ'ল আজিৰ পৰা 2 বছৰ আগতে এডমিশ্যন লোৱা ছাত্ৰ বা ছাত্ৰী এজনৰ পেন নাম্বাৰটো কেনেকুৱা ধৰণে আমি পাম এই কথাটো আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ বা ছাত্ৰী এজনৰ বা আমাৰ বিদ্যালয়ৰ পৰা ওলাই যোৱা ছাত্ৰ বা ছাত্ৰী এজনৰ পেন নাম্বাৰ আমি কেনেকুৱা ধৰণে উলিয়াবৰ কাৰণে সক্ষম হ'ম সেই কথাটো ষ্টেপ বাই ষ্টেপ ক'বৰ কাৰণে চেষ্টা কৰিম আমি আমাৰ মোবাইলৰ জৰিয়তে এই পেন নাম্বাৰটো পাবৰ কাৰণে সক্ষম হ'ম শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব কাৰণ সকলোৰে এই বিষয়ে জনাটো দৰকাৰ আৰু সকলোৰে কেতিয়াবা নহয় কেতিয়াবা এই কথাটো প্ৰয়োজন হ'ব যে কি পেন নাম্বাৰটো উলিয়াব আমাক এই মানে উলিওৱা যিটো পদ্ধতিটো আমাক জনাটো আমাৰ দৰকাৰ হৈ পৰিব কাৰণ এতিয়া যিমান পেন নাম্বাৰৰ প্ৰয়োজনীয়তা আহি পৰিছে আজিৰ পৰা 4 মাহ 5 মাহ বা এবছৰৰ পিছত এই কথাটোৰ প্ৰয়োজনীয়তা আৰু বেছি আহি পৰিব এতিয়া আপোনাক পেন নাম্বাৰটো উলিয়াবৰ কাৰণে 3টা তথ্যৰ প্ৰয়োজন হ'ব প্ৰথম কথা ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আধাৰ নম্বৰটো আপোনাক লাগিব 2 নম্বৰতে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আধাৰ নাম্বাৰত আধাৰ কাৰ্ডখনত থকা যিটো ডেট অফ বাৰ্থৰ চনটো লাগিব গোটেই ডেট অফ বাৰ্থটো নালাগে চনটো লাগিব তাৰ পিছত যেতিয়া আপুনি ছাত্ৰ বা ছাত্ৰীজনৰ ডাইচ ফিলআপ কৰিছিল ডাইচ ফিলআপ কৰাৰ সময়ত ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ডাইচত যিটো ডেট অফ বাৰ্থ দিছিল সম্পূৰ্ণ ডেট অফ বাৰ্থটো লাগিব 3টা তথ্য লাগিব মই পুনৰ ৰিপিট কৰিছোঁ প্ৰথমতে লাগিব আধাৰ নাম্বাৰটো দ্বিতীয়তে লাগিব আধাৰ কাৰ্ডখনত থকা ডেট অফ বাৰ্থৰ চনটো 3 নম্বৰতে লাগিব ছাত্ৰ বা ছাত্ৰীজনৰ ডাইচ ফিলআপ কৰাৰ সময়ত যিটো ডেট অফ বাৰ্থ দিছিল আপুনি ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ লগত মিলিবও পাৰে নিমিলিবও পাৰে কিন্তু আধাৰ কাৰ্ডৰ লগত মিলিবও পাৰে নিমিলিবও পাৰে কিন্তু ডাইচ ফিলআপ কৰাৰ সময়ত যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো লাগিব এই 3টা তথ্য থাকিলেহে আপুনি কি কৰিব পাৰিব পেন নাম্বাৰটো উলিয়াব পাৰিব আৰু পেন নাম্বাৰটো থাকিলেহে আপুনি ছাত্ৰ বা ছাত্ৰী এজন ইম্পোৰ্ট কৰিব পাৰিব এতিয়া ইম্পোৰ্টটো কি হয় পৰৱৰ্তী পৰ্যায়ত আপোনালোকক বিতংকৈ ক'বৰ কাৰণে চেষ্টা কৰিম যেহেতু ডাইচৰ এটা এই সিস্টেম হৈছে ইম্পোৰ্ট কৰা আৰু আমি ইতিমধ্যে আপোনালোকে জানে ডাইচৰ ভালেকেইটাও মডুল আছে টিচাৰ মডুল ষ্টুডেণ্ট মডুল এই স্কুল প্ৰফাইল আৰু ৰিপৰ্টিং ইতিমধ্যে আমাৰ ষ্টুডেণ্ট মডুলৰ কাম চলি আছে ষ্টুডেণ্ট মডুলৰ আমাৰ প্ৰগ্ৰেছন মডুলৰ কামখিনি শেষ হৈছে এতিয়া আমাৰ ইম্পোৰ্ট মডুলৰ কাম চলি আছে আৰু ইম্পোৰ্ট মডুলৰ বিষয়ে পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম তেতিয়াহ'লে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আহকচোন ষ্টেপ বাই ষ্টেপ কেনেকুৱা ধৰণে ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ পেন নাম্বাৰ পাব পাৰি সেই বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰোঁ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আপোনালোকে পেন নাম্বাৰ পাবৰ কাৰণে যিকোনো ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ পেন নাম্বাৰ পাবৰ কাৰণে প্ৰথমতে আপুনি যাব লাগিব যিকোনো এটা ব্ৰাউজাৰত গৈ আপুনি টাইপ কৰিব লাগিব ডাইচ প্লাছ বা ইউডাইচ প্লাছ তেনেকুৱা ধৰণে হওক আপুনি টাইপ কৰিব পাৰে ইউডাইচ প্লাছ বা ডাইচ প্লাছ বুলি টাইপ কৰিব লাগিব তাৰপিছত আপোনালোকৰ ইউডাইচ প্লাছ বুলি আহিব আৰু আপুনি ইউডাইচ প্লাছত ক্লিক কৰিব লাগিব যেতিয়া আপুনি ইউডাইচ প্লাছ বুলি ক্লিক কৰিব তেতিয়া ক্লিক কৰাৰ লগে লগে ইউডাইচ প্লাছৰ আপুনি সিস্টেমত যাব পাৰিব আৰু এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আহিব আৰু যেতিয়া আপুনি তলৰ ফালে গৈ থাকিব এনেকুৱা ধৰণৰ এটি পেজ আহিব আৰু সিলেক্ট ষ্টেট বুলি আহিব ইয়াত আপুনি কি কৰিব আপোনাৰ এছাম
আমাৰ যেহেতু আসাম হয় আসাম ষ্টেট সিলেক্ট কৰিব আৰু গো কৰি দিব যেতিয়া আপুনি গো কৰি দিব গো কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াতে কি আহিব ইউজাৰ আইডি আৰু পাছৱৰ্ড আহিব আপোনালোকে আপোনালোকৰ যিখন বিদ্যালয়ৰ বাবে এই উলিয়াব বিচাৰে অৰ্থাৎ যিখন সেই ছাত্ৰ বা ছাত্ৰীগৰাকী যিখন বিদ্যালয়ত অধ্যয়নৰত সেই বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে লগইন কৰি ল'ব লাগিব মই এখন বিদ্যালয়ত লগইন কৰি ল'ম তাৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ কথাখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ছাৰ বাইদেউসকল যেতিয়া আপোনালোকে লগইন কৰি ল'ব লগইন কৰি লোৱাৰ পিছত আপোনালোকৰ এই পেজটো খোল খাব ইয়াতে আপোনালোকে চাওক শিক্ষাবৰ্ষ দুটা আহিব এটা হৈছে 2024-2025 আৰু এটা হৈছে 2023-2024 ইয়াতে আপোনালোকৰ যোনটো শিক্ষাবৰ্ষৰে ছাত্ৰ বা ছাত্ৰীগৰাকী হয় আপোনালোকে ইয়াতে বাছি উলিয়াব পাৰিব ইয়াতে আপোনালোকৰ ধৰা হ'ল আমাৰ ছাত্ৰ বা ছাত্ৰীগৰাকী যেহেতু 2023-24 বৰ্ষত বৰ্তমান আছে আপুনি এই বা আমাৰ 24-25 বৰ্ষত আছে আপোনালোক যেটো 25 শিক্ষাবৰ্ষতে হয় আপোনালোকে ক্লিক কৰিব আমাৰ বৰ্তমান যেহেতু সেই 24-25 বৰ্ষতে আছে গতিকে আমি তাত ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আমাৰ এনেকুৱা ধৰণৰ স্ক্ৰীন এখন আহিল আপুনি ক্লোজ কৰি দিয়ক ক্লোজ কৰাৰ পিছত আপুনি এতিয়া যাব লাগিব একেবাৰে আপোনাৰ লেফট কৰ্নাৰত থকা ইম্পোৰ্ট মডুল নামৰ যেটো অপচন ইম্পোৰ্ট মডুলৰ যেটো অপচন এই ইম্পোৰ্ট মডুল নামৰ অপচনটোত আপুনি কি কৰিব লাগিব ক্লিক কৰিব লাগিব ইয়াত আপোনালোকে চাওক ইম্পোৰ্ট মডুল বুলি এটা অপচন আছে এই ইম্পোৰ্ট মডুলত আপুনি এটা কি কৰিব লাগিব ক্লিক কৰিব লাগিব যেতিয়া আপুনি ইম্পোৰ্ট মডুলত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন নতুন স্ক্ৰীন খোল খাব ইয়াতে চাওক আপোনালোকৰ তিনটা অপচন আহিছে এটা হৈছে ইম্পোৰ্ট উইদিন ষ্টেট এটা হৈছে ইম্পোৰ্ট আউটসাইড ষ্টেট এটা হৈছে ড্ৰপবক্স ইনএক্টিভ ষ্টুডেণ্ট লিষ্ট এতিয়া আপোনালোকে কি কৰিব লাগিব ইম্পোৰ্ট উইদিন ষ্টেট এই অপচনটোৰ তলত যি গো নামৰ অপচনটো আছে এই গো অপচনটোত ক্লিক কৰিব লাগিব প্ৰথম যেটো ইম্পোৰ্ট উইদিন ষ্টেট নামৰ যেটো অপচন আছে ইয়াৰে গো নামৰ যেটো অপচন আছে এই গো অপচনটোত ক্লিক কৰিব লাগিব যেতিয়া গো নামৰ অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই স্ক্ৰীনখন ওলাব আৰু ইয়াতে চাওক একেবাৰে ওপৰত চাওক মই অকমান ডাঙৰ কৰি দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিছো ইয়াতে চাওক এটা অপচন আছে গেট পেন এণ্ড ডেট অফ বাৰ্থ ইয়াতে চাওক গেট পেন এণ্ড ডেট অফ বাৰ্থ বুলি আছে এই অপচনটোত এতিয়া আপুনি ক্লিক কৰিব লাগিব চাওক ইয়াতে গেট পেন এণ্ড ডেট অফ বাৰ্থ পেন মানে হৈছে পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ এতিয়া আপুনি ইয়াতে কি কৰি দিয়ক ক্লিক কৰি দিয়ক যেতিয়া আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে চাওক তলত এটা অপচন ওলাইছে ইয়াতে কি চাওক আধাৰ নম্বৰ এণ্ড ইয়াৰ অফ বাৰ্থ এই দুটা ইয়াতে ভৰাব লাগে মই প্ৰথমতে ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক কৈছিলো দুটা অপচন দিব লাগে দুটা তিনটা তথ্যৰ প্ৰয়োজন ইয়াৰ দুটা তথ্য এতিয়া আপোনালোকে দিব লাগিব আধাৰ নম্বৰ আৰু ইয়াৰ অফ বাৰ্থ মই এই দুটা তথ্য এতিয়া দিম দিয়াৰ পিছত আপোনালোকে চাওক তলত ষ্টুডেণ্টৰ পেন নম্বৰটো ইয়াতে চাওক এতিয়া তলত একো নাই ষ্টুডেণ্টৰ পেন নম্বৰ আৰু ডেট অফ বাৰ্থৰ তলত চাওক ইয়াতে একো নাই এতিয়া কিন্তু অলপ পিছত দেখা পাব ইয়াতে আপোনালোকৰ কি আহিব ষ্টুডেণ্টৰ পেন নম্বৰটো আহি যাব অৰ্থাৎ আধাৰ নম্বৰটো দিয়াৰ লগে লগে তলত ষ্টুডেণ্টজনে সেই আধাৰ নম্বৰটোত যিজন ষ্টুডেণ্টৰ হয় সেই ষ্টুডেণ্টজনৰ পেন নম্বৰটো ইয়াতে আহি যাব ছাৰ বাইদেউসকল আপোনালোকে ওপৰত আধাৰ নম্বৰটো দিলে তলত দিব লাগিব ইয়াৰ অফ বাৰ্থ মানে আপুনি অকল জন্মৰ চনটোহে দিব লাগিব অৰ্থাৎ এই আপোনাৰ যিখন আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডত থকা জন্মৰ অকল চনটোহে দিব লাগিব তাত কিন্তু যেটো ডেট অফ বাৰ্থৰ সম্পূৰ্ণ এই ডেট মাহ সেই গোটেইখিনি নহয় অকল চনটো দিব লাগিব চনটো দিয়াৰ পিছত সাৰ্চ কৰি দিব লাগিব চাওক কেতিয়াবা সাৰ্চ কৰি দিলে আপোনাৰ কি হ'ব পাৰে নাহিবও পাৰে নাহিলে গম পাব আপোনাৰ ডাইচ যেতিয়া ফিলআপ কৰিছিল ডাইচ ফিলআপ কৰাৰ সময়ত যেটো আপুনি ডেট অফ বাৰ্থ দিছিল সেই ডেট অফ বাৰ্থৰ লগত বৰ্তমান ইয়াতে দিয়া ডেট অফ বাৰ্থটো কি হোৱা নাই মিলা নাই গতিকে হেতু আপুনি চাই ল'ব লাগিব যে কি হেতু শুদ্ধ হৈছে নে নাই গতিকে হেতু কেয়াৰফুল হ'ব লাগিব আৰু সেই কাৰণে মই আপোনালোকক তিনটা তথ্য লাগে বুলি কৈছিলো যে কি ডাইচত থকা ডেট অফ বাৰ্থটো আপোনালোকক লাগিব কিবা কাৰণত আধাৰত থকা ডেট অফ বাৰ্থটো আৰু ডাইচত থকা ডেট অফ বাৰ্থটো নিমিলিব পাৰে এই সময়ত যদি হেতু নিমিলে তেতিয়া হলে আপোনালোকৰ ডাইচখনত থকা যেটো ডেট অফ বাৰ্থ আছিল সেই ডেট অফ বাৰ্থৰ চনটো ইয়াতে দিলে পেন নাম্বাৰটো ওলাই যাব এতিয়া যেহেতু আধাৰ কাৰ্ডৰ নম্বৰটো দিলো আৰু ডেট অফ বাৰ্থটো 2013 দি দিলো এতিয়া সাৰ্চ কৰি দিব লাগিব সাৰ্চ কৰি দিয়াৰ লগে লগে চাওক ইয়াতে আমাৰ কি হৈ যাব
পেন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো ওলাই যাব সাৰ্চ কৰি দিলো দিয়াৰ লগে লগে চাওক ইয়াতে চাওক সেই ষ্টুডেণ্টজনৰ ডেট অফ বাৰ্থটো হৈছে 2/12/2013 আৰু পেন নম্বৰটো ইয়াতে ওলাই গৈছে গতিকে এনেকুৱা ধৰণে আপোনালোকে কি কৰক ছাত্ৰ বা ছাত্ৰীসকলৰ পেন নাম্বাৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰক মই পুনৰবাৰ কৈছোঁ যদি ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডৰ নম্বৰটো থাকিবই আধাৰ কাৰ্ডখন যেহেতু থাকিব কিবা কাৰণত আধাৰ কাৰ্ডৰ নম্বৰটো থকাৰ পিছত ডেট অফ বাৰ্থটো দিয়াৰ পিছত যদি নো মেটচ বা নো ডাটা ফাউণ্ড দেখুৱায় তেতিয়া গম পাব যে কি ডেট অফ বাৰ্থটো মিলা নাই আৰু ডেট অফ বাৰ্থৰ চনটো মিলা নাই তেতিয়া আপুনি কি কৰিব লাগিব আপুনি ডাইচ ফিল আপ কৰাৰ সময়ত যিটো ডেট অফ বাৰ্থ দিছিল সেই ডেট অফ বাৰ্থটো আপুনি বিচাৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু সেই ডেট অফ বাৰ্থটো যদি আপুনি নাপায় আপুনি কিন্তু পেন নাম্বাৰটো নাপাব গতিকে সেই সময়ত আকৌ আপুনি ডাইচত বিচাৰি লৈ এই ডাইচৰ পৰা সেই ডেট অফ বাৰ্থটো আপুনি উলিয়াই ল'ব লাগিব গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল এইটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে যেতিয়া আমি ডাইচ ফিল আপ কৰোঁ ডাইচ ফিল আপ কৰাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ যি ডেট অফ বাৰ্থ দিয়া যায় সেই ডেট অফ বাৰ্থটো যাতে শুদ্ধ ডেট অফ বাৰ্থ দিয়া যায় আৰু সেই ডেট অফ বাৰ্থৰ তথ্যখিনি যাতে আমি প্ৰিণ্ট কৰি ৰাখি থৈ দিওঁ সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কেতিয়াবা যদি কিবা কাৰণত স্কুল পৰ্যায়ত এই তথ্যখিনি আপোনালোকে বিচাৰি নাপায় তেতিয়াহ'লে ব্লক পৰ্যায় বা ব্লক আইডিৰ জৰিয়তে ব্লক পৰ্যায়তে পাৰি ব্লক আইডিৰ জৰিয়তে গোটেই এই ব্লকত থকা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ডেট অফ বাৰ্থটো উলিয়াই ল'ব পাৰি গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ ডেট অফ বাৰ্থটো উলিয়াই ল'ব পাৰিব যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ডেট অফ বাৰ্থটো টাইপ কৰাত ভুল হয় গতিকে ছাৰ বাইদেউসকল এনেকুৱা ধৰণে আপোনালোকে ষ্টুডেণ্টৰ পেন নাম্বাৰটো উলিয়াই ল'ব পাৰিব আৰু ভিডিঅ'টো যদি এইখিনি কথা ক'লোঁ যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব আৰু লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটি হোৱাটছআপ এই গ্ৰুপৰ চেনেলৰ লিংক আৰু আমাৰ ফেচবুক পেজৰ লিংক দিয়া আছে অনুগ্ৰহ কৰি জইন কৰি ল'ব আমাৰ পৰৱৰ্তী পৰ্যায়ত অহা ভিডিঅ'ৰ খবৰ আপোনালোকে পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'ব ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব